ভক্তিভাজন বা বৈষ্ণৱ, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ কীৰ্তন কৰিবলৈ যোৱাৰ আগতে আমি আপোনাসৱৰ চৰণত এভাগি মিনতি জনাব বিচাৰিছোঁ। আপোনাসৱে আমাক যিকণ সময় প্ৰদান কৰিছে, এই সময়কণত আপোনাসৱ আৰু আমাৰ মাজত হৃদয়ৰ আদান প্ৰদান হ'ব লাগিব। আৰু হৃদয়ৰ আদান প্ৰদান হ'বলৈ যাওঁতে যাতে আপোনাসৱে কোনো ধৰণৰ গ্ৰাম্য কথা পাতি যাতে এই পবিত্ৰ সময়কণ বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ ওচৰত আমি নিবেদন জনাইছোঁ। এই সময়কণত আমি খুব নিৰলে যাতে ঈশ্বৰৰ অমৃতময় বাণী আমি শ্ৰৱণ কৰিব পাৰোঁ। সেই বাপাইসকল, ঈশ্বৰৰ কথা কাণেৰে শুনা নাযায়। কাণেৰে কথা গৰু ছাগলীয়েও শুনে। এই পবিত্ৰ স্থানত যদি গৰু ছাগলী থাকে, তেওঁলোকক যদি কিবা কথা কোৱা যায় বা ঘূৰ বুলি কয় বা যা বুলি কয় শুনিব। কিন্তু ভাগৱতৰ কথা প্ৰকৃতাৰ্থত কাণেৰে শুনা নাযায়। ভাগৱতৰ কথা হৃদয়ৰ দ্বাৰা অনুভৱ কৰি শ্ৰৱণ কৰা হয়। আমি যি কথা শ্ৰৱণ কৰিম এয়া হৃদয়ৰ যোগেদি আমি শ্ৰৱণ কৰিব লাগিব। আৰু এই হৃদয়ৰ দ্বাৰা শ্ৰৱণ কৰিবলৈ হ'লে আমি সম্পূৰ্ণ গ্ৰাম্য কথাৰ পৰা আঁতৰি আহি ভগৱন্তৰ অমৃতময় বাণীৰ লগত যদি আমি একাকাৰ হৈ যাওঁ আৰু সেই অমৃতময় বাণী আমি হৃদয়ৰ দ্বাৰা অনুভৱ কৰি ভাৱনাৰ দ্বাৰা যদি জীৱনশৈলীত প্ৰয়োগ কৰি দিব পাৰোঁ, তেন্তে আজিৰ এই ভাগৱত অনুষ্ঠানটি সফল হ'ব। নহ'লে ভাগৱত অনুষ্ঠানটা আনে পাতি থকাৰ নিচিনাকৈ আমিও পাতি থাকোঁ বুলি এটা বিনোদনলৈহে ৰূপান্তৰিত হ'ব। যদি আমি কোনোবা এটা অনুষ্ঠান কৰি আপোনাসৱে বিভিন্ন ধৰণৰ টকা পইচা খৰচ কৰি বহুমূলীয়া সময় নষ্ট কৰি ভাগৱত শ্ৰৱণ কৰিবলৈ আহি যদি ভাগৱতৰ পৰা আপোনালোকৰ জীৱনত কোনো ধৰণৰ লাভালাভ নহয়, তেন্তে অৰ্থও যাব, সময়ো যাব, নহয়নে বাপ? গতিকে আমি সকলো কথা লাভ লোকচানৰ ওপৰত চিন্তা কৰি যি কৰ্ম কৰিম, সকলো কৰ্মই আমাৰ লাভ হ'ব লাগিব। আৰু লাভ হ'বলৈ হ'লে আমি নিৰলে আজি শ্ৰৱণ কৰিব লাগিব। আপোনালোকে নিশ্চয় জানে, যেতিয়া দেৱৰ্ষি নাৰদে দ্বাৰকা দৰ্শন কৰিবলৈ গৈছিল আৰু দ্বাৰকা দৰ্শন কৰি থাকোঁতে দ্বাৰকাৰ ঐশ্বৰ্য দেখি তেওঁ বিমোহিত হৈছিল। আৰু ভগৱন্তই দেৱৰ্ষি নাৰদক মাতি আনি কৈছিল যে, হে দেৱৰ্ষি, তুমি এই দ্বাৰকাত কি কৰি আছা? বোলে, প্ৰভু, দ্বাৰকাৰ ঐশ্বৰ্য দেখি আত্মবিভোৰ হৈ গৈছে। বোলে, নহয়, তুমি দ্বাৰকাত থাকিলে তোমাৰ দ্বাৰা কাম সম্পন্ন নহ'ব। তুমি যোৱা ত্ৰিজগতত মোৰ ভক্তি ধৰ্ম প্ৰচাৰ কৰা। আৰু ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আদেশ দিয়াৰ লগে লগে ভগৱন্ত পুৰুষক এটা কথা সুধিছিল দেৱৰ্ষি নাৰদে যে, প্ৰভু, দ্বাৰকাত তোমাৰ সমৃদ্ধ দেখিছোঁ আৰু প্ৰত্যেক গৃহতে তোমাৰ লীলা মই দেখিছোঁ। মোৰ সন্দেহ হৈছে যে তুমি প্ৰকৃততে ক'ত থাকা? তুমি প্ৰকৃততে ক'ত থাকা? তেতিয়া ভগৱন্ত পুৰুষে দেৱৰ্ষি নাৰদক কৈছিল, হে দেৱৰ্ষি, মই আচলতে ক'ত থাকোঁ শুনা। বৈকুণ্ঠকো পৰিহৰি যুগুৰি হৃদয়েদি থাকো হৰি সাক্ষাতে টকা। ক'ত একান্ত ভকতভাৱে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথা বৈকুণ্ঠকো পৰিহৰি যুগুৰি হৃদয়েদি থাকো হৰি সাক্ষাতে তথা। য'ত মোৰ একান্ত ভকতসকলে
মোৰ গুণানুকীৰ্তন কৰে মই তাতেই থাকোঁ। এই কথাটো ভগৱন্তৰ পদ্মমুখৰ দ্বাৰা দেৱকী নাৰদক কৈছিল। যদি এই কথাটো ভগৱন্ত পুৰুষে কৈছিল তেন্তে আজি এই পবিত্ৰ স্থানত ভগৱন্ত পুৰুষ আছে, য'ত মোৰ ভকতসকলে একান্তভাৱে বহি মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। মই বৈকুণ্ঠ নিচিনা জেগা, লক্ষ্মীৰ শুশ্ৰূষা আৰু যোগীসকলে বহু কষ্ট কৰি মোক পাবলৈ ধ্যান কৰি থাকে, সকলোখিনি এৰি আহি মই ক'ত থাকোঁ? সেই ভকতসকলৰ লগত থাকোঁ। এতিয়া হয়তো আপোনালোকে অনুভৱ কৰিব পাৰে যে হয় কথাখিনি ঠিকেই আছে, তেতিয়া ভগৱন্ত ক'ত আছে? ভগৱন্ত গুৰুআসনত বহি আছে নেকি? নে ভগৱন্ত কোনডোখৰ ঠাইত আছে? ভগৱন্ত পুৰুষে কৈছে যিজন শ্ৰোতাই মোৰ গুণানুকীৰ্তন একান্তভাৱে শ্ৰৱণ কৰিব সেইজনৰ হৃদয়তে ভগৱন্তই আসন পাতি বহিল। আৰু আজি আপোনাসৱৰ সুযোগ দিছে, যদি আপোনাসৱে একান্তভাৱে ভগৱন্তৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰে তেন্তে আপোনাৰ হৃদয়খনতে ভগৱন্তই আহি খন্তেকৰ কাৰণে বহিব। ভগৱন্তৰ কাৰণে সেই হৃদয়খন জানো দিব নোৱাৰিবনে খন্তেকৰ কাৰণে? ভগৱন্ত পুৰুষে শিশুকালত যেতিয়া যশোদাক আমনি কৰিছিল, যশোদাই খেদি ফুৰিছিল আৰু ভগৱন্ত পুৰুষে দৰজাৰ চুকত বা এন্ধাৰ জেগাত লুকাইছিল, লুকোৱাৰ লগে লগে ভগৱন্ত পুৰুষৰ শৰীৰৰ পৰা বা দেহৰ পৰা পোহৰ নিগৰিত হৈছিল আৰু যশোদাই তেওঁক খুব সোনকালে ধৰিব পাৰিছিল। ভগৱন্ত পুৰুষে লুকাব নোৱাৰে, এইকাৰণেই তেখেতৰ শৰীৰৰ পৰা জ্যোতি নিগৰিত হয়, পোহৰ নিগৰিত হয়। গতিকে যশোদা আয়ে কৃষ্ণক ধৰিবলৈ বৰ সুবিধা পাইছিল। যদি ভগৱন্ত পুৰুষে য'তেই লুকাই তাতেই পোহৰ হৈ যায়, আপোনাৰ মোৰ হৃদয়বিলাক কাম কলুষিতা, লোভ মোহ কাম ক্ৰোধেৰে ভৰি মলিন হৈ আন্ধাৰ হৈ আছে মায়াৰ প্ৰভাৱত, যদি খন্তেকৰ কাৰণে আহি যদি আপোনাৰ মোৰ হৃদয়খনত ভগৱন্তই আহি বহে, নিশ্চয় আপোনাৰ মোৰ হৃদয়খন পোহৰ হৈ যাব, নহয়নে বাপ? আৰু পোহৰ হৈ গ'লে আমাৰ জীৱন ধন্য হৈ যাব। এইখিনি কথা আপোনাসৱক প্ৰাৰম্ভণিতে ক'লোঁ, যাতে আমি সমস্তজনে ভগৱন্তৰ বাবে হৃদয়খন এৰি দিয়ক। ভগৱন্তই আহি যাতে আমাৰ হৃদয়ত খন্তেকৰ কাৰণে বহি তেৰাৰ গুণ কীৰ্তন যাতে শ্ৰৱণ কীৰ্তন কৰাত আমি প্ৰত্যেকজন বাবায়ে সহায় কৰিব পাৰোঁ। কৃষ্ণ। এতিয়া আমি মহাপুৰুষ শ্ৰী শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্ম সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। হেৰা জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যুগ যুগাদিৰো হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱ কনিতে, উমৰিও নৰ নিৰন্তৰে এক চিতে, কৃষ্ণ কথা অমিত প্ৰিয়া সাৱধানে, কৰিও যতন যাৱে নটো চাৰৈ প্ৰাণে, হে ৰাম ঘোৰ কলি যুগে মল
মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত কৃষ্ণ। দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্ম ক'বলৈ গৈ মোৰ কৃপালু শংকৰ গুৰুজনাই সৰ্বপ্ৰথমে মঙলাচৰণৰ জৰিয়তে ভাগৱত ভাগি আৰম্ভ কৰিছে। বাবাইসকল, আমি যেতিয়াই কোনোবা এটা কৰ্ম কৰিবলৈ আগবাঢ়োঁ সৰ্বপ্ৰথমে আমাৰ আচৰণবিলাক মংগল হোৱাটো প্ৰয়োজনীয়। যদি আমাৰ আচৰণবিলাক মংগলময় নহয় তেন্তে কোনো কাৰণতে আমি ভবাৰ দৰে কোনো কাৰ্য আমি সম্পাদন কৰিব নোৱাৰোঁ। এই কথাটো আপোনাসবকে বা আমাকেই কৈছে নে নহয়? এই কথাটো কৃপালু শংকৰ গুৰুজনাই বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ দ্বিতীয় স্কন্ধ লিপিবদ্ধ কৰিবলৈ যাওঁতেই সৰ্বপ্ৰথমে ভগৱন্ত পুৰুষক জয় জয়কাৰ কৰি লৈছে যে হে প্ৰভু, যে সমস্ত কৰ্মৰ মহাফল হ'ল হৰিনাম, আৰু এই হৰিনামক জয় জয়কাৰ কৰি কৃপালু শংকৰ গুৰুজনাই ভাগৱত অনুবাদ কৰিবলৈ চিন্তা কৰিছে। তেখেতে কৈছে, হেনয় পৰমানন্দ মাধৱক নিতে হুমৰিও নৰ নিৰন্তৰে এক চিতে। সেইজন মাধৱক আমি সৰ্বদা যে আজি কামটো কৰিবলৈ লৈছোঁ কাৰণেহে যে ঈশ্বৰৰ নাম ল'ব লাগিব, অন্য দিনত যাতে ল'ব নালাগিব, এনেকৈ কথা কোৱা নাই। যে তেনেকৈ এজন মাধৱ যাৰ নাম স্মৰণ কৰিলে আমাৰ মংগল সাধন হৈ যায়, সেইজন মাধৱক আমি নিতে সেৱা আৰু সৎকাৰ কৰিব লাগিব আৰু নাম স্মৰণ কৰিব লাগিব। গতিকে হে বা বৈষ্ণৱ, আমাৰ সনাতন পৰম্পৰাত ভাগৱত ধৰ্ম বা এই ভাগৱত কেতিয়াৰ পৰা আৰম্ভ হ'ল বা কিয় আৰম্ভ হ'ব লগা হ'ল, এই বিষয়ে আপোনাসবক অকণমান আমি আগধৰিব বিচাৰিছোঁ। কৃপালু শংকৰ গুৰুজনা একশৰণ হৰিনাম ধৰ্ম অসমত প্ৰৱৰ্তন কৰাৰ আগতে ধৰ্ম আছিলে নে নাই, নে শংকৰদেৱৰ দিনৰ পৰাই ধৰ্ম আৰম্ভ হৈছিল? গুৰুজন বৈকুণ্ঠগামী হোৱা 575 বছৰ অতিক্ৰম হ'ল। এই 575 বছৰ আগতে কি ধৰ্ম আছিল অসমত বা ভাৰতবৰ্ষত? বিশেষকৈ অসমৰ কথা কৈছোঁ। গুৰুজনা এই পবিত্ৰ ভূমিলৈ অহাৰ আগতে 5টি সনাতন পৰম্পৰাত বলৱান ধৰ্ম গ্ৰাস কৰি আছিল। এক হ'ল গাণপত্য, সৌৰ, শৈৱ, শাক্ত আৰু বৈষ্ণৱ। 5টি বলৱান ধাৰা এই অসম মুলুকত আছিল। মনত ৰাখিব, গাণপত্য, সৌৰ, শাক্ত, শৈৱ আৰু বৈষ্ণৱ। শাক্ত আৰু শৈৱ অত্যন্ত শক্তিশালী আছিল। গাণপত্য অলপ ধৰণে আছিল, সৌৰ নাই বুলি ক'লেই ভুল নহয়, আৰু বৈষ্ণৱ ধৰ্মটো একেবাৰে ক্ষীণ আছিল। তেতিয়া নামঘৰ নাছিল, বৈষ্ণৱ মন্দিৰ আছিল, তাত মূৰ্তি থাকে। আৰু এই কৃপালু শংকৰ গুৰুজনাই অসম ভূমিত অৱতাৰ হৈ তেওঁ ভাবিলে যে এই জগতত কোনটো ধৰ্ম ৰাখিলে অসমৰ জনসাধাৰণে পালন কৰিব পাৰি। আৰু এই শংকৰ গুৰুজনাৰ আগতেই যিখিনি ধৰ্ম আছিল সেই সময়খিনিক বৈদিক যুগ বুলি কোৱা হৈছে। বৈদিক মানে পুৰণি, বৈদিক মানে বেদৰ
বৈদিক মানে গৃহা যুগ, যিটো সময়ত জীৱবিলাকে বিশেষকৈ মনুষ্যসকলে গৃহাত বাস কৰিছিল। আৰু গৃহাত বাস কৰাৰ পাছত তেওঁলোকে বাকলি বসন পিন্ধিছিল, জীৱ জন্তুৰ কেঁচাই কেঁচাই খাইছিল। তাৰ পাছত যেতিয়া তেওঁলোকৰ ক্ৰমান্বয়ে জ্ঞান বাঢ়িল, শিল জোঙা কৰি দা কটাৰী গঢ়ি যেতিয়া তেওঁলোকে জীৱন প্ৰৱৰ্তাব পাৰিলে, তেতিয়া সেই সময়লৈকে উত্তৰণৰ যুগ হ'ল, অৰ্থাৎ জীৱবিলাক উত্তৰণ হৈ আহিলে। আৰু এই উত্তৰণৰ যুগৰ পাছত তেওঁলোকে যেতিয়া সংস্কাৰ নীতিৰে আগবাঢ়িব পৰা হ'ল, তেতিয়া তেওঁলোক সংস্কাৰী যুগ অৰ্থাৎ নৱযুগৰ আৰম্ভ হ'ল। আৰু এই যুগত তেওঁলোকৰ সেই সময়ত 33 কোটি দেৱতাৰ কল্পনা কৰা হৈছিল। সেই সময়ত প্ৰবল্য ধুমুহা, গেজেৰণি বা বজ্ৰপাত, বিভিন্ন ধৰণৰ অলৌকিক শক্তিয়ে তেওঁলোকক হাৰাশাস্তি কৰিছিলে বুলি মনত অনুভৱ হৈছিল। আৰু অনুভৱ হোৱাৰ কাৰণে তেখেতলোকে 33 কোটি দেৱতা কল্পনা কৰি তেখেতলোকক সেৱা পূজা কৰিছিল। আৰু তেনেধৰণে আগবাঢ়ি আহি তেওঁলোকৰ মাজত যুক্তি তৰ্ক আৰম্ভ হ'ল, যাক বেদান্তৰ যুগ বুলি কোৱা হয়। বেদান্তৰ যুগত এজনে কৈছে যে ঈশ্বৰ আছে আৰু এজনে কৈছে ঈশ্বৰ নাই। এজন মানে এটা চাম, এক চামে কৈছে ঈশ্বৰ আছে আৰু এক চামে কৈছে ঈশ্বৰ নাই। এক চামে ঈশ্বৰ আছে বুলি কোৱাৰ লগে লগে তেওঁলোকক কয় যে যদি ঈশ্বৰ আছে তেন্তে ঈশ্বৰ দেখুৱাই দিয়া। আৰু যিসকল লোকে ঈশ্বৰ নাই বুলি ক'বলৈ যায়, তেওঁলোকক কোৱা হৈছে যে নাই বুলি প্ৰমাণ কৰা। এনেধৰণে যুক্তি তৰ্কৰে বহু যুগ আগবাঢ়ি গুচি গ'ল, যাক বেদান্তৰ যুগ বুলি কোৱা হয়, যুক্তি আৰু তৰ্ক। আৰু এই যুক্তি আৰু তৰ্কৰ দ্বাৰা কোনো উত্তৰ নোলালে। আৰু তাৰ পাছতে আৰম্ভ হ'ল ভাগৱত, সমস্ত বেদান্ত সাৰ মহাভাগৱত, জন্মাদস্য যতঃ, অৰ্থাৎ ভাগৱত আহিলে। আৰু ভাগৱত অহাৰ লগে লগে আমাৰ কৃপালু শংকৰ গুৰুজনাই সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্ম প্ৰচাৰ কৰা আলৱাৰসকলৰ লগতে বিভিন্ন পণ্ডিতসকল গৈ শ্ৰীক্ষেত্ৰত উপস্থিত হৈছিল। কৃপালু শংকৰ গুৰুজনায়ো তীৰ্থ ভ্ৰমণ কৰাৰ চলেৰে সেই শ্ৰীক্ষেত্ৰত উপস্থিত হৈছিল, য'ত জগন্নাথ মন্দিৰ আছে, তাত শ্ৰীক্ষেত্ৰ বুলি কোৱা হয়। আৰু শ্ৰীক্ষেত্ৰত উপস্থিত হৈয়ে কৃপালু শংকৰ গুৰুজনাই অসমৰ ভূমিলৈ লক্ষ্য কৰিলে যে অসমত 5টি বলৱান ধাৰাই যেতিয়া গ্ৰাস কৰি আছে, কেনেকৈ এই 5টি বলৱান ধাৰাক একত্ৰ কৰি জান জুৰি নদী একত্ৰ কৰি মহাসাগৰত পেলাই প্ৰত্যেকেই যাতে মহাসাগৰৰ একোজন অংশীদাৰ হ'ব পাৰি, এই কথা তেওঁ চিন্তা কৰিলে। কৃপালু শংকৰ গুৰুজনাই অসম ভূমিলৈ আহি দেখিলে, তেওঁ নাম বস্তু গ্ৰহণ কৰিলে। আৰু গ্ৰহণ কৰি সেই নামৰ বীজ যি ঠাইত তেওঁ বীজ সিঁচিব, যদি সেই ক্ষেত্ৰখন বা স্থলীকণ যদি পবিত্ৰ নহয়, তেন্তে সেই বীজে সুফল পোৱা নাযাব। লগে লগে কৃপালু শংকৰ গুৰুজনাই অসমত এক পবিত্ৰ ভূমিলৈ পৰিণত কৰিবলৈ তেওঁ অহৰহ প্ৰচেষ্টা কৰিলে। কেনেকৈ 5টা বলৱান ধাৰাক একত্ৰ কৰি এক ঈশ্বৰবাদী কৰি তুলিব পাৰি, অহৰহ প্ৰচেষ্টা কৰাৰ ফলত বৈকুণ্ঠৰ কল্পতৰ ভাগৱতক অনুবাদ কৰি এক ঈশ্বৰতে যে সমস্ত 33 কোটি দেৱতাৰ সেৱা পূজা কৰিব পাৰি, এই দৰ্শন দেখুৱাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। আৰু ভাগৱতত দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্ম প্ৰচাৰ কৰিলে। এতিয়া আমি বুজিব লাগিব যে ভাগৱত ধৰ্ম মানেনো কি।
ভাগৱত ধৰ্ম মানে কি আৰু এই ভাগৱত ধৰ্মৰ উপকাৰিতা উদ্দেশ্যৰ লক্ষ্য কি কিয় কৃপালু শংকৰ গুৰুজনাই ভাগৱত ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে প্ৰভুসকল আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগে কিহৰ কাৰণে নে মনোৰঞ্জনৰ কাৰণে নে আমাৰ ঘৰত কোনেও শ্ৰদ্ধা নকৰে নামঘৰলৈ গৈ বহোঁ তাতে মনটো ভাল লাগিব নে অন্যসকলে পতাৰ দৰে আমিও অনুষ্ঠান পাতোঁ এনেকুৱা ধৰণৰ যদি মানসিকতা লৈ যদি আমি ভাগৱত অনুষ্ঠান আয়োজন কৰিছোঁ তেতিয়াহ'লে আমাৰ ভাগৱত ধৰ্ম পালন কৰা নহ'ব আৰু এই ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে আজি কৃপালু শংকৰ গুৰুজনাই যেনেকৈ সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণ লক্ষ্য কৰি কৃষ্ণ নাম জয় জয়কাৰ কৰি তেওঁ ভাগৱত ধৰ্ম আৰম্ভ কৰিছে ঠিক তেনেকৈ কৃপালু শংকৰ গুৰুজনাৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল জীৱবিলাকক কেনেকৈ গতি দিব পৰা যায় জীৱবিলাকৰ জীৱনবিলাক কেনেকৈ সফল কৰিব পৰা যায় অৰ্থাৎ পুৰুষাৰ্থ এই পুৰুষসকলক সাৰ্থকতা কৰিবৰ কাৰণে যি ব্যৱস্থাপনা তাকে চাৰি পুৰুষাৰ্থ বুলি কোৱা হৈছিল চাৰি পুৰুষাৰ্থ কি আছিল ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থৰ সৰ্বপ্ৰথমে যি ব্যৱস্থা ধৰ্ম আৰু সেই ধৰ্মই হ'ল ভাগৱত ধৰ্ম এই ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে আমি 7 প্ৰকাৰৰ কথা চিন্তা কৰিব লাগিব যদি আমি 7 প্ৰকাৰৰ কথা যদি আমি চিন্তা নকৰোঁ বা সাধনা নকৰোঁ তেন্তে আমি ভাগৱত ধৰ্ম কেতিয়াও পালন কৰা নহ'ব চাৰি পুৰুষাৰ্থৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে 7টা প্ৰকাৰ হ'ল সৰ্বপ্ৰথমে স্থান কাল মন্ত্ৰ ইন্দ্ৰিয় দ্ৰব্য ভাৱ আৰু বিচাৰ এই 7 প্ৰকাৰ ভাগৱত ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে আমি স্থানৰ কথা চিন্তা কৰিব লাগিব স্থান মানে ঠাই স্থান মানে দেশ আজি আমি ভাগৱত ধৰ্ম পালন কৰিবলৈ আহি সৰ্বপ্ৰথমে এই পবিত্ৰ স্থানখন আমি নিৰ্মাণ কৰি ল'লোঁ আমি সকলো জেগাতে য'তে ত'তে বহি ভাগৱত পঢ়া নাই ভাগৱত শ্ৰৱণ কৰা নাই আৰু ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে গুৰুজনাই যেনেকৈ এটি নামগৃহ আমাক দিলে ঠিক তেনেকৈ আমি সেই তেনেধৰণৰ গুৰুজনাৰ আদৰ্শৰে এটি স্থান নিৰ্মাণ কৰি ভাগৱত ধৰ্ম চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছোঁ যদি স্থান যদি শুদ্ধ নহয় স্থান যদি পবিত্ৰ নহয় তেতিয়াহ'লে ভাগৱত ধৰ্ম ৰক্ষা কৰাত সহজ নহ'ব চাৰি পুৰুষাৰ্থ সাধন কৰিবলৈ গ'লে তাৰ পাছতে আহিলে কাল সময় আমি সময়ৰ ওপৰত নিৰ্ভৰ কৰোঁ সময়বিলাক যদি কালক্ষণ হয় তেন্তে সেই সময়ত আমাৰ ধৰ্ম ৰক্ষা কৰাত সহজ নহয় গতিকে আমি সময়ক সঠিকভাৱে নিৰূপণ কৰি সময়মতে যদি আমি আমাৰ জীৱনশৈলী আগবঢ়াই লৈ যাব পাৰোঁ বা ঈশ্বৰৰ উপাসনা যদি আগবঢ়াই লৈ যাব পাৰোঁ তেন্তে নিশ্চয় ভাগৱত ধৰ্ম পালন কৰা হ'ব অৰ্থাৎ চাৰি পুৰুষাৰ্থৰ ধৰ্ম সাধন তাৰ পাছতে আহিলে মন্ত্ৰৰ শুদ্ধিতা আমি মন্ত্ৰৰ শুদ্ধিতাৰ ওপৰত গুৰুত্ব দিব লাগিব আমি যিদিনাই গুৰুৰ ওচৰলৈ যেতিয়া শৰণ ভজন গ্ৰহণ কৰিবৰ কাৰণে গ'লোঁ সেইদিনাই আমাক গুৰুৱে বাক্য প্ৰদান কৰিলে শৰণ মন্ত্ৰ আমাক দিলে শৰণৰ বীজ আমাৰ হৃদয়ত অংকুৰিত কৰালে আৰু সেইদিনাৰ পৰা আমি গুৰুৰ বাক্য সঠিকভাৱে শুদ্ধভাৱে যদি উচ্চাৰণ কৰিছোঁ বা পালন কৰিছোঁ তেতিয়াহে আমি ভাগৱত ধৰ্ম পালন কৰা হ'ব অৰ্থাৎ চাৰি পুৰুষাৰ্থৰ প্ৰথম যি পুৰুষাৰ্থ ধৰ্ম সাধন এই ধৰ্ম সাধন হ'ব আমি গুৰুৰ ওচৰৰ পৰা কি আনো এভাগী বাক্য যিভাগী বাক্য আপোনাৰ মোৰ ঘৰত থকা যি কটাৰী বা দা ঠিক তেনেকুৱা ধৰণৰ যেনেকৈ কটাৰীখনে দাখনে আমি বিভিন্ন কাম কৰিব পাৰোঁ আৰু সময়মতে ধৰাই যেনেকৈ তীক্ষ্ণ কৰি ৰাখোঁ যদি আমি সেই দা কটাৰীবিলাক ধৰাই নাৰাখোঁ তেন্তে সময়ত কাম কৰিবৰ কাৰণে আমাৰ ভবামতে আমি সুফল নাপাওঁ
ঠিক তেনেকৈ গুৰুৰ পৰা আমি এখনি তৰোৱাল আনো বা আমাক দি পঠায় আমাৰ শৰীৰত থকা দুটি অসুৰ বধ কৰিবৰ কাৰণে। আৰু সেই তৰোৱালখন বা সেই দাখন বা সেই খৰ্গখন আনি যদি আমি পেলাই থৈ দিওঁ তেতিয়াহ'লে আমি ভাগৱত ধৰ্ম গুৰু বাক্য পালন কৰা ব্যৰ্থ হ'ম। অৰ্থাৎ আমি যেনেকৈ আমাৰ ঘৰৰ দা কটাৰীবিলাক শিলত ধৰাই তীক্ষ্ণতৰ কৰোঁ, ঠিক তেনেকৈ গুৰুৰ পৰা অনা যিখন তৰোৱাল বা যিখন দা সেইখনো আমি নিতে ধৰাই থ'ব লাগিব। যিটো কথা আমাক আজি মংগলাচৰণত কৈছে যে কৃষ্ণ কথা অমৃতক প্ৰিয়া সাৱধানে কৰিও যতন যাৱে নতু চাৱৈ প্ৰাণে ঘূৰ কলি যুগে মল্লমতী মনুষ্যৰ আনাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ যুগ যুগাদিৰ হৰিনাম মহাফল হেনয় পৰমানন্দ মাধৱক নিতে। অৰ্থাৎ গুৰুৰ ওচৰৰ পৰা অনা দাখন আমি আমাৰ এটা সাধনা নামৰ শিলত ধৰাব লাগিব। সাধনা নামৰ শিলত প্ৰেম নামৰ জলেৰে যদি নিতে আমি ধৰাই থাকোঁ তেন্তে সেই তৰোৱালখন অত্যন্ত তীক্ষ্ণ হ'ব আৰু তীক্ষ্ণ হ'লে আমি ভবাৰ দৰে আমাৰ এই চাৰি পুৰুষাৰ্থৰ প্ৰথমটি ধৰ্ম ৰক্ষা কৰাত সহায় হ'ব। চাৰি পুৰুষাৰ্থ সাধন কৰিবলৈ প্ৰথম ধৰ্ম তিনিটি কথা পালোঁ। 4 নম্বৰত আছে আমাৰ ইন্দ্ৰিয় শোধন। আজি আমি যিকোনো এটা কাম কৰিবলৈ গ'লে আমি প্ৰত্যেক মুহূৰ্ততে যে বিফল হ'ব লগা হয়, এই বিফল হোৱাৰ মূল কাৰণ হ'ল আমাৰ ইন্দ্ৰিয়ৰ যি ক্ৰিয়া বা ইন্দ্ৰিয়ৰ যি প্ৰবল শক্তি, এই প্ৰবল শক্তিৰ কাৰণে আমি কোনো এটা কাম সঠিকভাৱে কৰি তুলিব পৰা নাযায়। সৰ্বপ্ৰথমে আমি ইন্দ্ৰিয়ক দমন কৰি ইন্দ্ৰিয়ক আমি নিয়ন্ত্ৰণ কৰিবলৈ লাগিব। আৰু এই ইন্দ্ৰিয়কে প্ৰমুখ্য কৰি মন নামৰ যিটো ইন্দ্ৰিয় আছে, এই মনৰ দ্বাৰা আমাৰ যত পুতৰ ঘাই। গতিকে মনকে কেন্দ্ৰ কৰি দশ ইন্দ্ৰিয় অৰ্থাৎ একাদশ ইন্দ্ৰিয়, এই একাদশ ইন্দ্ৰিয়ক যেতিয়া আমি ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিম তেতিয়াই আমাৰ চাৰি পুৰুষাৰ্থ ধৰ্মৰ 4ৰ্থ নম্বৰ সাধন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। তাৰ পাছত আহিলে দ্ৰব্যৰ শুদ্ধিতা। ভগৱন্তক সেৱা সৎকাৰ কৰিবলৈ গৈ ধৰ্ম ৰক্ষা কৰিবলৈ হ'লে সৰ্বপ্ৰথমে আমি দ্ৰব্যৰ শুদ্ধিতাটো আমাৰ লাগিব। দ্ৰব্য শুদ্ধিতা বুলি ক'বলৈ যাওঁতে আজি আমি আমাৰ গুৰুৱাৰখনৰ সন্মুখত এভাগি শৰাই আপোনাভাৱে অৰ্পণ কৰিছে ভক্তৰ দ্ৰব্য। দেখিছে আপোনাভাৱে ভক্তৰ দ্ৰব্য কল, কুঁহিয়া, মগু দ্ৰব্য কাৰণ নৈবেদ্য আপোনাভাৱে অৰ্পণ কৰিছে। ধুই পখালি আগগুৰি কাটি আগবঢ়াই দিছে সৎভাৱেৰে, কাৰণ এই দ্ৰব্য শুদ্ধিতা। ঠিক তেনেকৈ দ্ৰব্য শুদ্ধিতাৰ লগে লগে আমাৰ জীৱনত আমি যেনেকৈ আজি শৰাইখন ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ, ঠিক তেনেকৈ আমাৰ শৰীৰত থকা যিজন অন্তৰ্যামী ভগৱন্ত আছে তেওঁকো আমি প্ৰত্যেক দিনে একোখনিকৈ শৰাই অৰ্পণ কৰিব লাগিব, অৰ্থাৎ খাদ্য সংস্কাৰ। যদি আমাৰ খাদ্য সংস্কাৰ নাথাকে তেন্তে আমাৰ দেহৰ শুদ্ধিতাটো নাথাকিব। আৰু দেহৰ শুদ্ধিতা যদি নাথাকে তেন্তে আমি ভাগৱত ধৰ্ম ৰক্ষা কৰিবলৈ অপাৰগ হ'ম। এই আপাশতে আপোনাসবক কৈছোঁ যে আমাৰ শৰীৰৰ যি পবিত্ৰ নিৰ্মল হৃদয়, এই হৃদয়খন সঠিকভাৱে ৰাখিবৰ বাবে আমি সৰ্বদা চিন্তা কৰিব লাগিব খাদ্যৰ সংস্কাৰ। আৰু যেতিয়ালৈকে আমি খাদ্যৰ সংস্কাৰখিনি কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি প্ৰত্যেকটো ধৰ্ম ৰক্ষা কৰিবলৈ আমি বিফল হৈ গুচি যাম। আমি ভাগৱত ধৰ্ম ৰক্ষা কৰিবলৈ যোৱাৰ আগতে আমি পৰিয়ালবিলাকলৈ বা যুৱক যুৱতীসকলৰ উদ্দেশ্যে এই কথাখিনি ক'ব বিচাৰিছোঁ, আমি খাদ্যৰ সংস্কাৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি আমি শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে আমাৰ যি খাদ্যৰ প্ৰণালী অত্যন্ত ভয়ংকৰ। আমি ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ গৈছোঁ, তীৰ্থ দৰ্শন কৰিছোঁ, কিন্তু অসমৰ নিচিনাকৈ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত অসমৰ লোকে যেনেধৰণে খাদ্য সংগ্ৰহ কৰে তেনেধৰণে দেখিবলৈ পোৱা নাযায়। বিনুৱাজীক লগ হৈ কেইজনমান লোকে এটা কথা চিন্তা কৰিছিল। অসমৰ পৰা কেইজনমান সাধু সন্ত গৈছিল, বিনুৱাজীক লগ কৰিছিল যে হে বিনুৱাজী বাবা, অসমত
বিভিন্ন প্ৰকাৰৰ পৰা হেঁচা প্ৰয়োগ হৈছে, সাংস্কৃতিক দিশতেই হওক, ধৰ্মীয় দিশতেই হওক, ভাষাৰ দিশতেই হওক। গতিকে এনে অসমীয়া জাতিটো এনে সংকটপূৰ্ণ অৱস্থাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পৰা যাব? তেতিয়া বিনোৱাজী বাবাই এটা কথা কৈছিল যে তোমালোকে যেতিয়ালৈকে কৃপালু শংকৰ মাধৱৰ আদৰ্শৰে আদৰ্শিত হৈ থাকিব, তেতিয়ালৈকে অসমীয়া জাতিক কোনো অপশক্তিয়ে নাশ কৰিব নোৱাৰিব। আৰু এই শংকৰ মাধৱৰ যি আদৰ্শ বা নীতি, এই নীতি হ'ল মহাত্মা গান্ধীৰ আদৰ্শৰে আদৰ্শিত। মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল, তেতিয়া গান্ধীক সুধিছিল, হে গান্ধীজী, যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কিছু কথা কওক। তেতিয়া গান্ধীজীয়ে কৈছিল যে মই যিখন ৰাম ৰাজ্যৰ সপোন দেখিছোঁ বা কল্পনা কৰিছোঁ, এই ৰাম ৰাজ্য কিন্তু কৃপালু শংকৰ মাধৱে বহু বছৰ আগতেই অসমত প্ৰতিষ্ঠা কৰিলে। গতিকে অসমৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই। আৰু অসমৰ জনজীৱনত যদি শংকৰ মাধৱৰ আদৰ্শ যদি প্ৰয়োগ কৰে, তেন্তে নিশ্চয় অসমৰ অসমীয়া পৰিয়ালবিলাকক কোনেও একো ক্ষতি কৰিব নোৱাৰে। এতিয়া শংকৰ মাধৱৰ আদৰ্শ কি?